নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ তিয়া খেতিৰ বিষয়ে এটি সৰুকৈ ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আমাৰ তিয়াবিলাক কেনেকৈ ৰুইছোঁ, কোন সময়ত ৰুইছোঁ, সকলো কথা জানিবলৈ হ'লে ভিডিঅ'টো শেষলৈ চাব লাগিব। আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় লাইক এটা কৰিব। তেনেহ'লে বলক আমাৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত চিংজেণ্টা কোম্পানীৰ গ্ল'চি নামৰ হাইব্ৰিড তিয়াৰ বীজ আমি যোৱা কেইবছৰ দৰে এইবাৰো আধা বিঘা মাটিত তিয়া লগাইছোঁ। প্ৰথমে এনেকৈ বেড নবনোৱাকৈ শাৰী শাৰীকৈ বীজবোৰ দি দিছোঁ। গছৰ পৰা গছৰ দূৰত্ব প্ৰায় 1.5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব প্ৰায় 4 ফুট দিছোঁ। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 4 ফুট দিয়াৰ কাৰণটো হ'ল কি, পিছত আমি মাজত হেণ্ড ট্ৰেক্টৰ সোমোৱাব পৰাকৈ অলপ বহলকৈ ৰাখিছোঁ। বীজবোৰ দিয়াৰ 20-25 দিন পিছত মাজৰ অংশ হেণ্ড ট্ৰেক্টৰেৰে হাল মাৰি বেড বনাই লৈছোঁ। সেইটো কাৰণে বন বাট নিৰণি কৰিব লগা হোৱা নাই। ইয়াৰ পিছত আমি জেক নিদি খুঁটা পুতি লৈ এনেকৈ ৰছী টানি দিছোঁ। চাওক, এনেকৈ ৰছী টানি দিলে গছবোৰ বগাব সুবিধা হয় আৰু ঔষধ পাতি দিয়াৰ সুবিধাৰ উপৰিও ফলবোৰ ছিঙিবলৈ ভাল হয়। প্ৰথমে এটা লাইন টানি লৈছোঁ, যিহেতু গছবোৰ বৰ বেছি ডাঙৰ হোৱা নাই। পিছলৈ আৰু ওপৰত 2টা লাইন ৰছী টানি দিম। বেডবোৰ সম্পূৰ্ণ বনোৱা হোৱা নাছিল, এতিয়া বেডত মাটিবিলাক দি থকা হৈছে। যেতিয়া বেডবোৰ বনোৱা শেষ হ'ব আৰু ৰছী টনা শেষ হ'ব, তেতিয়া আমি জলসিঞ্চন ব্যৱস্থা কৰি দিম। এতিয়া কেনেকুৱা একেবাৰে চাৰিওফালে ধূলি ধূলি লগা হৈছে। যেতিয়া জলসিঞ্চন ব্যৱস্থা কৰিম তেতিয়া গছবোৰ ধুনীয়া হৈ উঠিব। চাওক, তিয়াবিলাক কি ধুনীয়াকৈ ফল আহিব ধৰিছে। আমাৰ জলসিঞ্চন কৰাৰ পিছত চাওক এতিয়া গছৰ অৱস্থা কেনেকুৱা, ইমান ধুনীয়াকৈ ফলবোৰ লাগি আছে। আমাৰ এতিয়া তিয়া বিক্ৰী কৰি আছোঁ। যদি গছৰ লগতে ফলবোৰো এনেকৈ ধুনীয়া হয়, তেনেহ'লে কম ঠাইতে বহুত টকা উপাৰ্জন কৰিব পাৰি। আমাৰ ইয়াত বৰ্তমান তিয়াৰ পাইকাৰী মূল্য 15 পৰা 20 টকা পাৰ কিলো। গতিকে বন্ধু বান্ধৱীসকল, আমি এই পদ্ধতিত তিয়া লগাইছোঁ আৰু আপোনালোকেও এনেকৈ লগাব পাৰে। আমাৰ এই পদ্ধতিটো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।